হাতীৰ মাউতে পাব, জীপ চাফাৰীয়ে পাব, তাৰ দোকানীয়ে পাব, তাৰ ৰাইজে পাব। বেলেগ ৰাজ্যত মাতি আনে, জিম কৰবেট পাৰ্কৰ ভিতৰত 5 ষ্টাৰ বনাইছে। গুজৰাটত ফৰেষ্টৰ ভিতৰত টাটাই 5 ষ্টাৰ বনাইছে। কেনিয়াত ফৰেষ্টৰ ভিতৰত এয়াৰপৰ্ট বনাইছে। আৰু অধ্যক্ষ মহোদয়, মোৰ কাৰণে ইমান সমস্যা যে এখন মাত্ৰ 5 ষ্টাৰ দিবৰ কাৰণে মানুহে টকা খৰচ কৰিম বুলি কৈছে, তাতো মই সংগ্ৰাম কৰি আছো। আজি কোনেও বিচৰা নাই যে কাজিৰঙাৰ জীপ চাফাৰীসকলে বৰ্তমানৰ 1200 টকাৰ জেগা 2000 টকা পাওক, আৰু উৎপাদন হওক কাজিৰঙাত। তেওঁলোকে বিচাৰিছে যে কাজিৰঙাৰ জীপ চাফাৰী কেইটা কেনেকৈ দুখীয়া হৈ থাকিব পাৰে, কাৰণ 5 ষ্টাৰ আহিলেতো ধনী মানুহ আহিব, পইচা বেছি দিব। দুখীয়া হৈ থাকিলেহে আন্দোলন হ'ব, ধনী হলেতো আন্দোলন নহ'ব। আজি কোনোবাই, আজি মই আচৰিত হওঁ যে মানুহে আবেদন কৰিব লাগিছিল এই বামপন্থীসকলে যে চৰকাৰেনো আপোনাক কিয় এৰেষ্ট কৰিব লাগে, আপুনিয়ে নেতৃত্ব লওক এখন 5 ষ্টাৰ অনাৰ ক্ষেত্ৰত, আপুনিয়ে আধাৰশিলা কৰক। যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ দৰে ইউনেস্কো হেৰিটেজ চাইটত এখন 5 ষ্টাৰ অনাৰ বাবে সংগ্ৰাম কৰিব লাগে, তেওঁ কিমান দিনে ৰাতি অসমৰ বাবে কষ্ট কৰিব লাগিব অনাগত দিনত, আপুনি মাত্ৰ কল্পনা কৰক। হ'ব পাৰে, কিন্তু এশিঙীয়া গড় অকল কাজিৰঙাতে আছে, আপুনি জানিব লাগিব। অসমখন বিখ্যাত জুবিন দাই কোৱাৰ নিচিনাকৈ, কিন্তু কেইটামান বস্তুৰ কাৰণেহে বিখ্যাত। এই অন্যতম বিখ্যাত বস্তুটো হ'ল এশিঙীয়া গড়, যিটো কাজিৰঙাত আছে, আৰু যাক ধ্বংস কৰি আপোনালোকে তাত 5 ষ্টাৰ হোটেল বনাব বিচাৰিছে। আৰু আপোনালোকে বুজি পোৱা নাই যে অসমত থকা মানুহে যদি কিবা এটা কাম নিবিচাৰে, সেইটো নকৰাটোৱে আপোনালোকৰ কাৰণে মংগল, বা সেইটোৱে উচিত। আপুনি কৈছে তাত থকা মানুহসকলৰ যি এটা উপাৰ্জন, আমি সেইটো নিবিচাৰোঁ। প্ৰটেষ্টটো অকল আমি কৰা নাই, তাত বসবাস কৰা, তাত বিজনেছ কৰি থকা মানুহসকলে কৰিছে। আপোনালোকে যিবোৰ জেগাত মানে গুচাই তাত হোটেল বনোৱাৰ চেষ্টা কৰি আছে, সেই ঠাইত থকা মানুহে প্ৰটেষ্টবোৰ কৰি আছে। তেওঁলোকে যদি নিজে বিচৰা নাই যে আমাক ঘৰ নালাগে, আমাক বিজনেছ নালাগে, আমাক জীৱ জন্তুখিনি লাগে, কাৰণ আজি বাদ দি অহাকালিলৈকে গড়ৰ সংখ্যা যদি ভগৱান ভালে ৰাখে আপোনালোকৰ কৃপাত বাঢ়িব, জন্তুৰ সংখ্যা বাঢ়িব, হাতীৰ সংখ্যা বাঢ়িব, আন আন জীৱ জন্তুবোৰ বাঢ়ি যাব। তেতিয়া সেই জীৱ জন্তুবোৰ কি হোটেলত থাকিব আহিব নেকি? যেতিয়া তাত বানপানী হ'ব, সেইবোৰ কলৈ যাব? তেতিয়া আৰু এটা অজুহাত দেখুৱাই সেইবোৰ হত্যা কৰাৰ আপোনালোকে চেষ্টা কৰিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে যি কৰি আছে কৰক, কিন্তু ভাবি চিন্তি চাই কৰক। অসমৰ ৰাইজৰ মনত দুখ দি আপোনালোকে প্লিজ এইবোৰ কাম নকৰিব।